এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম হালপাৰা মুক্তাব 124 নম্বৰ ভোট কেন্দ্ৰৰ বহু সংখ্যক ভোটাৰ ভোটদানৰ পৰা বঞ্চিত দিনটোতো শাৰীত থিয় হৈ ফাগৰুৱা হোৱাটো খন্তেক সময় বাহিৰলৈ ওলোৱাৰ বাবেই বঞ্চিত হয় বহু সংখ্যক ভোটাৰ ৰাইজৰ অফিচক অনুসৰি 5 বজাৰ আগতে ভোট কেন্দ্ৰটোৰ ৰূপহীয়াত আৰক্ষী থানাটোত কৰ্মৰত ভোট কেন্দ্ৰটোৰ দায়িত্বত নিয়োজিত হৈ থকা সহকাৰী আৰক্ষী উপ পৰিদৰ্শক বিষয়া জনৈক শৰ্মাই মূলগেটত তলা লগাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে আমাৰ হাততো দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাইছো দিনটোতো শাৰীত থকাৰ পিছতো অলপ সময় ওলোৱাৰ কাৰণে ভোট দিবলৈ নাপাই কিদৰে ক্ষোভিত হৈছে ভোটাৰসকল চাৱা হক আমি লৈ যাম বহুত মানুহ আছে কি হৈছে কওকচোন আমি গোটেই দিন বহি আছো এই হাৰি তেতিয়া আমি অলপ তামোল পাণ খাবলৈ গৈছো আহি দি গেট মাৰি কোনে গেট মাৰিছে এই অফিচাৰ বিলাকে বোলে এতিয়া কি কয় আপোনালোক কুপন বিচৰা নাছিল কুপন আমি তামোল খাবলৈ গৈছো আহি পোৱা নাই কুপন পোৱা নাই কি কয় গেট কোনে বন্ধ কৰিছে অফিচাৰ আৰক্ষী অফিচাৰে বন্ধ কৰিছে ঠিক আছে কি হৈছে কওকচোন ঘটনাটো আমি ইমান মানুহ ভোট দিবলৈ বাকী আছো কিমান মানুহ আনুমানিক বাকী আছে বাকী ধৰক 250 মানুহ বাকী আছো এই ভোট আমাৰ ভোট দিবলৈ আহিছো 4:30 বজাত গেট বন্ধ কৰি দিছে কেইটা বজাত 4:30 বজাত তাৰপিছত ৰাজীৱ শইকীয়া নামৰ মানুহজন মানে আৰক্ষী বিষয়াজন ৰাজীৱ শইকীয়া মানুহজন সোমাব বন্ধ কৰি দিছে গেটটো সেই পুলিচৰ মানুহ সেই কি কৈছে এতিয়া সোমাব দিয়া গেট তলা লগাই দিছে এতিয়া আমাৰ 250 মানুহ আছে মাইকী মানুহ লৈ আমিতো ভোট দিব লাগিছে এতিয়া ভোট কি কৰিম এনেই প্ৰিচাইডিং অফিচাৰে সোমাবলৈ কুপন দিবলৈ চেষ্টা কৰিছিলে কিন্তু ৰাজীৱ শইকীয়া নামৰ যোনজন বিষয়া আছে সি সোমাবলৈ দিয়া নাই ৰাজীৱ শইকীয়া নামৰ সি কি কয় ৰাজীৱ শইকীয়া কি কয় নাই এতিয়া নহ'ব আৰু ৰাজীৱ শইকীয়া নহ'ব বুলি কয় আমি গোটেই দিন বহি আছো গোটেই দিন এতিয়া আপোনালোকে কি ক'ব যিহেতু আপোনালোকে সময়মতে আহিছিল নে নাহিছিলে সময়মতে আহিছো গোটেই দিন ইমান মানুহ ভিৰ হৈছে আমি ভোট দিবলৈ পোৱা নাই জাগা পোৱা নাই যাব পোৱা নাই ইমান লেজি ভোট হৈছে লেজি কৰি ভোট লৈছে তাত এতিয়া 250 ভোট দিবলৈ পোৱা নাই বেলেগ বেলেগ কেন্দ্ৰত 12টা বজাত হৈ গ'ল না নৰ্মেল